বন্ধুসকল ওয়েলকাম টু ইউটিউব চ্যানেল। বন্ধুসকল মুখ্যমন্ত্রী ডাঙরে কেইবাখন আপডেট দিছে আৰু নতুন বছৰত 40,000 হাতান্তে নিযুক্তি দিয়া হ'ব আৰু 40,000 নতুনকৈ আৰু বহুত বিভাগত নতুন খালী হৈ থকা সকলো বিভাগতে ভেকেন্সি মুকলিব। যেনেকৈ হেল্থৰ ফালৰ পৰা ভেকেন্সি মুকলিব, ডিএছএছ ডিএমই ডিএছএল এছএছআৰ বিভাগ মিলি গেট 3 গেট 4 নতুন ভেকেন্সি মুকলি হ'ব। যেনেকৈ আপোনালোকৰ অসম চৰকাৰৰ হাতান্তে বেলেগ বিভাগত পৰা ভেকেন্সি মুকলি হ'ব। সকলো বিভাগ মিলি আপোনালোকৰ হাতান্তে গেট 3 গেট 4 ভেকেন্সি যিমান পদ আছে সকলো পদে ভেকেন্সি মুকলি হ'ব। এই গেট 3 গেট 4 ভেকেন্সি মুকলি হ'ব। কেইবাটাও আঁচনিৰ ওপৰত ঘোষণা কৰিছে যে আপোনালোকৰ হাততে মুখ্যমন্ত্ৰী ডাঙৰে ঘোষণা কৰিছে যে আপোনাৰ যিসকলৰ হাততে আপোনালোকৰ হাততে গোট হয় 40 লাখ হাততে মহিলা হাততে তেওঁলোকৰ গোটৰ লগত জড়িত আছে, তেওঁলোকক 10,000 কোটি টকা যিটো দিয়া হ'ব সেইটো অতি সোনকালে দিয়া হ'ব। নতুন বছৰতে জানুৱাৰী মাহতে দিয়া হ'ব। তাৰপিছতে 2 লাখ 3 লাখ 5 লাখ কোটি টকা যিসকলক সাহায্য কৰিব বুলি কৈছে, তেওঁলোকক হাততে উদ্যোগৰ বাবে তেওঁলোকক সাহায্য কৰিব বুলি কৈছে। সেইখিনি ঘোষণা মুখ্যমন্ত্ৰী ডাঙৰে নতুন বছৰতে কৰিব, ইলেকশ্যন আগতে কৰিব। আৰু অসম চৰকাৰৰ হাততে আকৌ 40,000 হাততে নতুনকৈ হাততে নিবনুৱাসকলক বাবে পদ মুকলি হ'ব। এডিয়া 2.0 ইতিমধ্যে 12,600 পদ এপ্লাই চলি আছে। অসম পুলিচৰ 5,000 প্লাছ পদ এপ্লাই হৈছে। শিক্ষাবিভাগত 10,000 আহিব, স্বাস্থ্য বিভাগত 6,000 আহিব আৰু মোটামুটি হাততে 10-15,000 ভেকেন্সি ইলেকশ্যন আগতে মুকলি কৰি দিব। মোৰ মতে অসমত ইতিমধ্যে ইলেকশ্যন আহি আছে আৰু পদ খালী আছে, সকলো পদ মুকলি কৰি দিব। ইতিমধ্যে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া। সকলো মিলি ইলেকশ্যনৰ পিছতে এডমিট কাৰ্ড, ৰিটেন এক্সাম, বাইবাই টেষ্ট সকলোবোৰ ইলেকশ্যনৰ পিছতে হ'ব, কিন্তু এইবোৰ পদ মুকলি হোৱাটো 100% হ'ব। আৰু মুখ্যমন্ত্ৰী ডাঙৰে কি কৈছে আপোনালোকে ভিডিঅ'টো ক্লিপটো চালে আপোনালোকে গম পাব যে মুখ্যমন্ত্ৰী ডাঙৰীয়া কি কৈছে। লাইভ প্ৰুফ সহকাৰে সেই ভিডিঅ' ক্লিপটো চাই দিব আৰু আপোনালোকে বেয়া পাব নালাগে। আৰু সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক এটা কৰি দিব। অসম চৰকাৰৰ প্ৰতিটো খবৰ, প্ৰতিটো আপডেট মোৰ চেনেলৰ পৰা এনেকুৱা ধৰণৰ আপডেট পাই থাকিব। শুদ্ধকৈ আপডেট সকলো জব লেটেষ্ট আপডেট প্ৰমাণ সহকাৰে আপডেট পাব। সকলোক মই অনুৰোধ জনাই দিওঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব, ভিডিঅ'টো অনেক শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়া কথাখিনি আপোনালোকে সকলোৱে গম পায়। আৰু আপোনালোকৰ এই আঁচনিকেইটা 40,000 নিযুক্তি সকলো আপডেট এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই দেখাইছোঁ। সকলো ভিডিঅ'টো 1 লাখ যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিম। 90,000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ পিছত এতিয়া আমি অসমত নতুনকৈ আৰু 40,000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ পথত আগবাঢ়িছোঁ। আজি আমি অসমৰ নিবনুৱা যুৱক যুৱতীসকলক চৰকাৰী চাকৰিৰ সমান্তৰালভাৱে যাতে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ তেওঁলোকে অসমত এটা উদ্যোগীকৰণৰ বাতাবৰণ নিৰ্মাণ কৰিব পাৰে, তাৰ বাবে আমি যুৱক যুৱতীসকলক বেংকৰ কোনো ধৰণৰ মৰ্টগেজ নোহোৱাকৈ চৰকাৰৰ পৰা পোনে 2 লাখ টকাৰ সাহায্য দিয়াৰ আন এখন আঁচনিও আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ। এই আঁচনিখন যিসকল যুৱকে লাভ কৰিব তেওঁলোকক 2 লাখ টকা আমি তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম আৰু ভৱিষ্যতে তেওঁলোকে এই 2 লাখ টকাৰ উপৰিও বেংকৰ পৰা যাতে আৰু বহু টকা লোন ল'ব পাৰে তাৰ বাবে আমি তেওঁলোকক একোজন এণ্টাৰপ্ৰেনিয়ৰ হিচাপে নিৰ্মাণ কৰাৰ কৰ্মযজ্ঞটো আমি জপিয়াই পৰিম। শ্ৰদ্ধাৰ ৰাইজ, আজি যেতিয়া মই অসমৰ গাঁৱে ভূঞে যাওঁ বিভিন্ন সময়ত ৰাইজে মোক প্ৰশ্ন কৰে যে আমাৰ ৰেচন কাৰ্ড হোৱা নাই। বহুত মানুহে ৰেচন কাৰ্ড পোৱা নাছিল। এতিয়া আমি অসম চৰকাৰত সিদ্ধান্ত লৈছোঁ যে 4 লাখ টকালৈকে যাৰ বছৰি উপাৰ্জন, আগতে 2 লাখ টকালৈকে যাৰ বছৰি উপাৰ্জন আছিল তেওঁলোকক চৰকাৰে ৰেচন কাৰ্ড দিছিলে। এইবাৰ আমি নিয়ম কৰিছোঁ যে 4 লাখ টকালৈকে যাৰ ৰেচন কাৰ্ড থাকি যাৰ বছৰি উপাৰ্জন অৰ্থাৎ মাহিলী 30,000 টকা যোনে উপাৰ্জন কৰে তেওঁলোকেও ৰেচন কাৰ্ড লাভ কৰিব। ইয়াৰ ফলত অসমত অহা 12 জানুৱাৰীৰ পৰা 7 দিনৰ ভিতৰত আৰু আমি 10 লাখ পৰিয়াললৈ আমি বিনামূলীয়া ৰেচন কাৰ্ড আমি আগবঢ়াম। আগতে ৰেচন কাৰ্ডত অকল ৰেচন কাৰ্ড আছিলে, চাউল পাইছিলে। এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে ৰেচন কাৰ্ড যেতিয়া হ'ব সেই ৰেচন কাৰ্ডৰ লগত আমি এখন আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ এখন আমি কাৰ্ড দিম, যিখন কাৰ্ডৰ সহায়ত আপোনালোকে বছৰি অসমৰ মেডিকেল, জিলা হস্পিটেল আৰু নিৰ্বাচিত নাৰ্ছিং হোমত 5 লাখ টকালৈকে আপোনালোকে বিনামূলীয়া মেডিকেলৰ সেৱা আপোনালোকে লাভ কৰিব পাৰিব। আমাৰ চৰকাৰী ৰেচন কাৰ্ড হ'ল 5 কেজিকৈ চাউল পালোঁ আৰু তাৰ লগতে আমি 5 লাখ টকাৰ মেডিকেল আমি সহায়ৰো আমি ব্যৱস্থা পালোঁ।
আমাৰ ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলে 19 লাখ হিতাধিকাৰীৰে আমি আৰম্ভ কৰা অৰুণোদয়ে 27 লাখ হিতাধিকাৰীক স্পৰ্শ কৰিলে এই বছৰ বাজেটত আমি আৰু যাতে মহিলাই অৰুণোদয় আঁচনি পাব পাৰে তাৰ বাবে আমি নতুন হিতাধিকাৰী সংযোজন কৰাৰ বাবে আমি আৰু ব্যৱস্থা হাতত লম মোৰ লক্ষ্য হল এটা দিন আহক যিটো দিনত অসমৰ প্ৰতিগৰাকী দুখীয়া পৰিয়ালে যাতে অৰুণোদয় আঁচনিৰ সুবিধা পাব পাৰে সেই দিশলৈ আমি ৰাজ্যখনক আগুৱাই লৈ যাবলৈ প্ৰচেষ্টা কৰিছো শ্ৰদ্ধা ৰাইজ আপোনালোকে সকলোৱে জানে যে আমাৰ অসমৰ আই মাতৃসকলে আজি নিজৰ ঘৰৰ কাম কাজ কৰাৰ উপৰিও নিজৰ পৰিয়ালৰ বিকাশৰ ক্ষেত্ৰতো সহায় কৰি আহিছে বহুতো আই মাতৃয়ে আত্মসহায়ক গোটৰ জৰিয়তে নিজক সংগবদ্ধ কৰি টকা পইচা উপাৰ্জন কৰিছে আৰু পৰিয়ালৰ বিকাশত সহায় কৰিছে আমাৰ চৰকাৰে এই আই মাতৃসকলক সহায় কৰাৰ বাবে আমি এখন নতুন আঁচনি হাতত লৈছো এই আঁচনিখন অনুসৰি অসমত যিমান আত্মসহায়ক গোটৰ সদস্য আছে 40 লাখ মহিলা আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে আৰু এই 40 লাখ মহিলাৰ বেংক একাউণ্টত আমাৰ চৰকাৰে 10 হাজাৰ টকাকৈ যোগান ধৰিব যাতে প্ৰতিগৰাকী মহিলাই অৰ্থনৈতিক উন্নয়নৰ বাবে কাম হাতত ল'ব পাৰিব আৰু পৰৱৰ্তী সময়ত যিসকল মহিলাই এই 10,000 টকাৰ উপযুক্ত ব্যয় কৰিব উৎপাদনমুখী কামত এই টকা খৰচ কৰিব তেওঁলোকক আমি ভৱিষ্যতৰ দিনত আৰু 15,000 টকা তেওঁলোকৰ বেংকত একাউণ্টত দিয়াৰ বাবে আমি ব্যৱস্থা হাতত ল'ম শ্ৰদ্ধা ৰাইজ আমাৰ দুখীয়া দৰিদ্ৰ মানুহৰ সেৱাৰ বাবে আমি সদায় নতুন ব্যৱস্থা হাতত লওঁ বহু সময়ত আমি যেতিয়া গাঁৱত যাওঁ বহুত মানুহে কয় যে মই চৰকাৰৰ ঘৰ পোৱা নাই কিয় পোৱা নাই মোৰ ঘৰত জিঅ' টেগিং হোৱা নাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে মোদী ডাঙৰীয়াই অসমত 20 লাখ ঘৰ মঞ্জুৰ কৰিছিল কিন্তু তাৰ পিছতো বহুতো দুখীয়া মানুহে এতিয়ালৈকে পকা ঘৰ পোৱা নাই যোৱা কেবিনেটত আমাৰ চৰকাৰে সিদ্ধান্ত লৈছে যে যি ধৰণে প্ৰধানমন্ত্ৰী আৱাস যোজনা হয় সেই ধৰণে এতিয়াৰ পৰা মুখ্যমন্ত্ৰীৰ আৱাস যোজনাও হ'ব যাতে প্ৰধানমন্ত্ৰীৰ পৰা পোৱা 1000 ঘৰ আমাৰ পৰা দিয়া 1000 ঘৰৰে আমি যাতে 2000 দুখীয়া মানুহৰ ঘৰ নিৰ্মাণ কৰিব পাৰো মোদী ডাঙৰীয়াই সদায় কয় যে আমাৰ ভাৰতত ডাবল ইঞ্জিন চৰকাৰ হ'ব লাগে মোদী ডাঙৰীয়াই যদি 20 লাখ ঘৰ আমাক দিছে ৰাজ্য চৰকাৰেও যদি 10 লাখ ঘৰ বনাব পাৰে তেতিয়াহ'লে আমাৰ দুখীয়া মানুহৰ কোনো সমস্যা আৰু নাথাকিব সেই কাৰণে ৰাজ্য চৰকাৰে এই বছৰৰ পৰা মুখ্যমন্ত্ৰীৰ আৱাস যোজনাৰ জৰিয়তে দুখীয়া মানুহৰ গৃহ নিৰ্মাণৰ বাবেও অতিৰিক্ত মঞ্জুৰি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে শ্ৰদ্ধা ৰাইজ দুখীয়া দৰিদ্ৰ মানুহৰ উন্নয়নৰ লগে লগে অসমৰ যাতে সমৃদ্ধ বিকাশ হয় তাৰ বাবে আমাৰ চৰকাৰে নিৰন্তৰভাৱে কাম কৰিছে 1 লাখ চৰকাৰী চাকৰি মাইক্ৰ' ফাইনেন্সৰ মহিলাসকলৰ ঋণ ৰেহাই প্ৰতিটো পৰিয়াললৈ ৰেচন কাৰ্ড আমাৰ আয়ুষ্মান অসম আয়ুষ্মান ভাৰতৰ জৰিয়তে 5 লাখ টকালৈকে মেডিকেলৰ সেৱা আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে অসমৰ যুৱক যুৱতীলৈ 2 লাখ টকাকৈ আৰ্থিক সাহায্য মহিলা আত্মসহায়ক গোটসমূহক সবলীকৰণ মুখ্যমন্ত্ৰীৰ আৱাস যোজনাৰ দৰে আজি আমি দুখীয়া দৰিদ্ৰ জনগণৰ মাজত কাম কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিছো ইয়াৰ সমান্তৰালভাৱে আমি ৰাজ্যখনৰ বহুমুখী উন্নয়নৰ বাবে কাম কৰিছো এতিয়া গুৱাহাটীত নতুনকৈ ৰিং ৰোড হ'ব জাগিৰোডৰ গাতে স্পৰ্শ কৰি নাৰেংগীৰ পৰা কুৰুৱালৈ কুৰুৱাৰ পৰা সোণাপুৰলৈ সোণাপুৰৰ পৰা বাইহাটা চাৰিআলিলৈ গুৱাহাটীত ৰিং ৰোড হ'ব গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলঙৰ কাম শেষ কৰি মাজুলীৰ দলঙৰ কাম শেষ কৰি আমাৰ মনত আৰু এটা প্ৰচেষ্টা হৈ আছে
যে মৰিগাঁও আৰু দৰং জিলাৰ মাজতো আমি ব্ৰহ্মপুত্ৰৰ ওপৰত আৰু এখন দলং নিৰ্মাণ কৰিব পাৰোঁ নেকি সেই প্ৰচেষ্টাৰো প্ৰাৰম্ভণি ইতিমধ্যে আমি হাতত লৈছোঁ কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ জিলাই জিলাই মেডিকেল কলেজৰ নিৰ্মাণ গহপুৰ আৰু নুমলীগড়ৰ মাজত টানেলৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ মাজত দলং নিৰ্মাণ এই আটাইবোৰ আঁচনি মাত্ৰ যোৱা 3 বছৰৰ ভিতৰতে আমি আগুৱাই লৈ যাবলৈ সক্ষম হৈছোঁ আগতে অসমত কেতিয়াও চিন্তা নকৰা কেতিয়াও নভবা আজি আমি চৰকাৰী কাম কাজবিলাক আমি হাতত ল'ব পাৰিছোঁ আমাৰ ৰাজ্য চৰকাৰ এই দুখীয়া প্ৰদেশৰ ৰাজ্য চৰকাৰে 800 কোটি টকা খৰচ কৰি জাগিৰোড পেপাৰ কলৰ কৰ্মচাৰীক ন্যায় প্ৰদান কৰিব পাৰিব বুলি কোনেও সপোনতে কেতিয়াও ভাবা নাছিল কিন্তু আজি আমি মানুহে সপোনতো নাভাবা আৰু মই নিজেও কেতিয়াও নভবা কামবিলাক আজি আমি সম্ভৱ কৰিব পাৰিছোঁ চৰকাৰী কৰ্মচাৰীক সময়মতে দৰমহা দিয়া জনজাতীয় লোকসকলৰ সমস্যাসমূহ সমাধান কৰা আজি এটাকৈ আমাৰ অসমখনক শান্তি আৰু প্ৰগতিৰ এক নতুন দ্বীপলৈ ৰূপান্তৰ কৰাৰ বাবে আমি কাম হাতত লৈছোঁ শ্ৰদ্ধাৰ ৰাইজ মই অসমৰ প্ৰতিখন সভাতে কওঁ এই কামবিলাক যোৱা 3 বছৰত আমি কিয় কৰিব পাৰিলোঁ আগতে কিয় হোৱা নাছিল বহুতে ক'ব খোজে যে মুখ্যমন্ত্ৰী শক্তিশালী সেইকাৰণে